Finally guys, মই কলেজলৈ ওলাই ললো তো হাই হেল্ল' দোস্ত ওয়েলকাম বেক টু মাই ইউটিউব চেনেল নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈ গ'ল 26 তাৰিখ আৰু কলেজলৈ মইনো কিয় আউট ড্ৰেছত গৈ আছোঁ কাৰণ আজি আমাৰ কলেজত আছে প্ৰাইভেট অৰ্থাৎ বিদায় সভা আছে আৰু কালি মানে মই আঁতৰি থাকিলে ঘৰত আৰু আমি আঁতৰি আৰু মই তেতিয়া গৈ আছোঁ কলেজলৈ। অলপ কলেজত গৈ লগ পাইছোঁ আপোনাৰ লগত ঠিক আছে। আৰু গাইজ ফাইনেলি মই কলেজৰ আহি পাই গ'লোহি আৰু কলেজৰ ভিতৰত আমাৰ ডিপাৰ্টমেণ্টত মানে এতিয়া হেৰি চলি আছে আৰু কি আছিলে যে এতিয়া ডেক'ৰেশ্যন চলি আছে বলক আপোনালোকক দেখুৱাই আছোঁ। মানে বাইদেউসকলে বেলুন ফুলাই আছে মোক দোকানলৈ পঠাইছিলে আৰু বলক দেখুৱাই আছোঁ। মই মানে এদিন বেমাৰ হৈ আছে মাত খালে আপোনালোকে গম পাইছে চাগে সেইকাৰণে মাস্ক এখন লৈ লৈছোঁ পিন্ধি লওঁ এতিয়া ঠিক আছে। আৰু ফাইনেলি ভিতৰত আহি পালোহি বাইদেউহঁতে এইফালে বেলুন ফুলাই আছে সকলোৱে আৰু মোকো ফুলাব কৈছিলে মোৰ মানে অলপ চৰ্দি হৈ আছে যে সেইকাৰণে নুফুলা বুলি ক'লোঁ। এইফালে কৌশিক ভাই ফুলাই আছে ছাৰো ফুলাই আছে সকলোৱে আৰু বেলুন ফুলাই আছে। এতিয়া দাদাসকলে বেনাৰ লগাব আৰু ফাইনেলি বাইদেউসকলক কৈছোঁ মই মোৰ পানী লাগি আছে যে আৰু সেইকাৰণে আপোনালোকৰ যোনবিলাকে বজাৰত যাবলগীয়া কামবিলাকে মোক দিয়ক দায়িত্বটো মই যাবলৈ সাজু আছোঁ আৰু সেই বুলি কৈ মোৰ দোকানলৈ পঠিয়ালে দাদাৰ লগত। এই যে দেখিছে না দাদা আহিছে দাদাৰ লগতে মই দোকান যাওঁ অলপ বস্তু অলপ ডেক'ৰেশ্যনৰ কাৰণে পানী অলপ আনিবলগীয়া আছে টেবুলত সজাবৰ কাৰণে আৰু আনিবলৈ যাওঁ বলক। আৰু গাইজ ফাইনেলি আমি আহি গ'লোঁ কলেজৰ পৰা মানে অলপ ডেক'ৰেশ্যনৰ কাৰণে পানী 3টা লাগে যে সেইকাৰণে আমি দাদাৰ লগত পানী নিবলৈ আহি গ'লোঁ দাদাৰ দোকানত আৰু পানী লৈ পিনে তেনেকৈ যাওঁ ভিডিঅ'ত আকৌ সোমাই পিনে আৰু দেৰি নালাগে আৰু অলপ পিছত আৰম্ভ হ'বই হ'ল আৰু মাস্ক পিন্ধা এটা কাৰণ আছে আপোনালোকৰ যোৱা প্ৰথম ভিডিঅ'টো কৈছিলোঁ আৰু এতিয়া ধুনীয়াকৈ পানী বটলটো লৈ ধুনীয়াকৈ যাওঁ দেৰি নহ'ব। আৰু দোকানৰ পৰা আহি দেখিলোঁ বাইদেউসকলে দেখোন খতমে কৰিলে দেখোন কামবিলাক কৰি আৰু এইফালে বেলুন লগাই আজৰি হৈ গ'ল আৰু অলপ দেৰি পিছত এইফালে বেলুন ফুলাইছে অলপ দেৰি পিছত আপোনাৰ ফাইনেল লুকটো দেখুৱাই আছোঁ দে গাইজ। আৰু গাইজ ফাইনেলি আমাৰ ডেক'ৰেশ্যন কৰা হৈ গ'ল আৰু আপোনালোকক দেখুৱাই আছোঁ আমাৰ ৰুমটো ধুনীয়াকৈ লাগিছে আৰু বাইদেউসকলে যে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিলে মই মানে বাইদেউসকলে অশেষ ধন্যবাদ দিব বিচাৰিছোঁ। মানে মই পানী লগাৰ কাৰণে মই বেলুন ফুলাব নোৱাৰিলোঁ বেয়া নাপাব বাইদেউসকলে ফুটিয়ে গ'ল দেখিছে নহয় শনি মানুহে ভিডিঅ' বনাওঁতে ফুটিয়ে যায় আৰু কি ক'ব আৰু দেখিছেনে কি ধুনীয়া লাগিছে কমেণ্ট এটা কৰিব কেনেকুৱা লাগিছে। মোৰ ফিল্মটো ধুনীয়া লাগিছে আপোনালোকৰ ফিল্মটো জনাব লাগিব। আৰু এইফালে বাইদেউসকল বহি আছে বাইদেউসকলে বহু কষ্ট কৰিলে আৰু বাইদেউকেইজনমান ওলাই গুচি গ'ল বাৰু আৰু এইফালে চাওক ফুল ডেক'ৰেশ্যন হৈ গ'ল। এইটো এই মোৰ লগত ঘূৰি ফুৰিছে দেই পাইছে নহয় আৰু ধুনীয়াকৈ অলপ দেৰি পিছত আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। কলেজৰ প্ৰগ্ৰামৰ কাৰণে জনসংযোগৰ ব্যৱস্থাৰ কাৰণে আমি দোকানত আহি গ'লোঁ মানে দিবৰ কাৰণে আৰু এইটো আমাৰ কাৰ্টুন তৈয়াৰ হৈ আছে আৰু পইচা পে' কৰিব লাগে আৰু এইফালে ধুনীয়াকৈ পইচা পে' কৰি আছে তাৰপিছত ধুনীয়াকৈ এই বস্তুটো লৈ কলেজলৈ যাম আৰু এতিয়া শিকি আছোঁ আৰু নেক্সট ইয়াৰ আৰু দাদাহঁতে পাতিব লাগিব দাদাহঁতে মানে শিকাই আছে আৰু আমাক মানে ঠিক আছে এতিয়া যাওঁ অলপ কলেজত। আৰু দোকানৰ পৰা আহি দেখিলোঁ সকলো আহি আমাৰ অনুষ্ঠানত উপস্থিত হ'ল আৰু দাদা বাইদেউসকলেও আহিলে এয়া আমাৰ মানে ছিনিয়ৰ দাদা বাইদেউসকল আজি এই দাদাসকলেও বিদায় হ'ব আৰু দুখ লাগিছে কম সময়ৰ ভিতৰতে যে লগ পাইছিলোঁ আৰু ভাল লাগিছিলে আজি যে বিদায় লৈ গ'ল। আৰু এইফালে দাদাহঁতৰ বাইদেউহঁতৰ টপিকবিলাক লৈ ল'লোঁ ঠিক আছে লৈ লৈ এতিয়া কলেজত যাওঁ আৰু এইফালে আমি লৈ ল'লোঁ দাদা বাইদেউসকলে টপিক লৈ ল'লোঁ টপিক নহ'লে ধুনীয়াকৈ ফিল'চফি ডিপাৰ্টমেণ্ট অফ ফিল'চফি বুলি লিখা আছে আৰু তোমাকে খুলি মেলি দেখাই নাথাকোঁ দাদা বাইদেউহঁতক ধুনীয়াকৈ দিম আৰু আমাৰে বেয়া লাগিছে দাদা বাইদেউসকলক এৰিবলৈ মন নাছিলেই হয় নহয় বেয়া লাগিছে নহয় বহুত বেছি বেয়া লাগিছে কি হ'ব বিদায়টো ল'বই লাগিব জীৱনৰ বিদায় শিক্ষা বিদায় সকলো পৰা বিদায় ল'বই লাগিব মানুহে এদিন নহয় এদিন হয় নহয় কি নলওঁ বুলি ক'লেও নোৱাৰে মানে ল'বইতো লাগিবই প্ৰকৃতিৰ নিয়ম ঠিক আছে। এতিয়া আমি ধুনীয়াকৈ ডিপাৰ্টমেণ্টত যাওঁ ধুনীয়াকৈ এতিয়া লাহে ধীৰে আয়োজন কৰিম আৰু গাইজ টফিবিলাক আনিবলৈ গৈছিলোঁ বুলি কৈছিলোঁ যে এইবিলাকেই হৈছে টফিবিলাকে চাওকচোন এতিয়া কি ধুনীয়াকৈ বনাই দিছে আৰু তলত আছে আমাৰ জলযোগৰ ব্যৱস্থাৰ কি বাৰু কমেণ্ট কৰি জনাই দিবচোন বুজি পাইছেনে টিফিন আৰু গাইজ আমাৰ কাৰ্যসূচী আৰম্ভ হৈ গ'ল অৰ্থাৎ আমাৰ অনুষ্ঠান আৰম্ভ হৈ গ'ল বাইদেৱে ধুনীয়াকৈ অনুষ্ঠানবিলাকত কাৰ্যসূচীবিলাকত ধুনীয়াকৈ কৰিছে আৰু কি কৰিলে আৰু ভিডিঅ'টো আজি একেলগে চাই থাকক আৰু ভালে পাব চাগে অলপ দীঘল হ'লেও বৰিং নহ'ব কিন্তু দেই গাইজ। কিয়নো আজিৰ বিদায়ীসকলে তেখেতৰ এইখন মহাবিদ্যালয়ৰ পৰা জ্ঞান অন্বেষণৰ প্ৰক্ৰিয়াৰ অন্ত কৰি নতুন এক আলোকপথৰ সন্ধানত আগবাঢ়ি যাবলৈ ওলাইছে সেয়েহে তেখেতৰ আগন্তুক ভৱিষ্যত জীৱনত শুভকামনা জ্ঞাপন কৰিছোঁ আৰু সৰ্বশেষত এইটোৱে ক'ব বিচাৰিছোঁ যে আজিৰ পবিত্ৰ মঞ্চৰ সভাখনক সুশৃংখলভাৱে পৰিচালিত কৰিবৰ বাবে এগৰাকী দক্ষতাসম্পন্ন সভাপতিৰ প্ৰয়োজন হৈছে সেয়েহে মই আমাৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপিকা মলয়া মেমক সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ সকলোৱে যাতে আজিৰ এই বিদায় সভাখনক এক স্মৃতিময় সভালৈ ৰূপান্তৰিত কৰাত সহায় সহযোগ কৰে। ধন্যবাদ।
আৰু গাইজ আপোনালোকেতো দেখিলেই কাৰ্যসূচী ধুনীয়াকৈ সভাপতি আসন গ্ৰহণ কৰা হ'ল আৰু আসন গ্ৰহণ কৰাৰ পিছতে শিক্ষাগুৰুসকলৰ দুআষাৰ আৰু ছাৰে কি ক'লে শুনো আহকচোন। বন্ধু বান্ধৱৰ পৰা পোৱা জ্ঞানেই হওক বা বিভিন্ন ধৰণৰ মহাবিদ্যালয়ৰ যিবিলাক অনুষ্ঠান তোমালোকে ভাগ লৈছিলা, কলেজ উইক, ফেয়াৰৱেল, ফ্ৰেছমেন ছ'চিয়েল, যিকোনো ধৰণৰ কাৰ্যসূচী তোমালোকে অংশগ্ৰহণ কৰি যি অভিজ্ঞতা বুটলিছিলা, সেই সকলোবিলাক অভিজ্ঞতাই তোমালোকৰ জীৱনৰ ভৱিষ্যত বাটত সহায় কৰিব বুলি মই দৃঢ় বিশ্বাস মোৰ আছে। আৰু তোমালোকে নাভাবিবা যে আনুষ্ঠানিক শিক্ষা এতিয়া শেষ হৈছে তোমালোকৰ। হয়তো চিলাবনৰ মহাবিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা শেষ হৈছে, এইটো কথা একদম চিৰসত্য। তোমালোকে যেতিয়া 6 ছেমৰ শেষৰ পৰীক্ষাটো দি পেলাই যেতিয়া ওলাই যাবা, শেষৰ দিনা পেপাৰখন DSE-4 যেতিয়া দিবা, তাৰপিছত কিন্তু তোমালোকৰ আজিৰ যি অস্তিত্ব, সেই পাছত আহিলে সেই অস্তিত্ব কেতিয়াও নাথাকে মহাবিদ্যালয়ত। আজি দৰ্শন বিভাগত যেতিয়ালৈকে বৰ্তমানত তোমালোক ছাত্ৰ ছাত্ৰী আৰু মাত্ৰ 20 দিনৰ পিছত তোমালোক laughing a lot and never forgetting where you started. We all miss your noise, questions and your excuses. Excuses বিলাক কেনেকুৱা ধৰণৰ জানো তোমালোকে? ছাৰ এছাইনমেণ্ট টপিকটো চেঞ্জ কৰি দিয়ক। ছাৰে গা বেয়া আছিলে, পঢ়িব নোৱাৰিলে, এক্সাম বেয়া হৈছিল। হয় নহয় বাৰু? এই সৰু সৰু তোমালোকৰ এক্সকিউজেছ বিলাক আমাৰ মনত থাকিব। Go out there and make your magic happen. হয় নহয়? All the best and never forget us when you are rich and famous. Thank you. আৰু গাইজ ছাৰসকলৰ দুআষাৰ কৰাৰ পিছতে এতিয়া হৈ গ'ল শিক্ষকসকলৰ সম্বৰ্ধনা, মানে বিদায় ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলক সম্বৰ্ধনা জনাবলৈ ওলাইছে। ঠিক আছে, চাই থাকক। সম্বৰ্ধনা জনাব কহিমা গুমা। Thank you. ইয়াৰ পিছতে আমাৰ চৰ্দাৰ মলয়া বাইদেউক সম্বৰ্ধনা জনাব মঞ্জুৰী। ইয়াৰ পিছতে আমাৰ চৰ্দাৰ মলেশ্বাৰক সম্বৰ্ধনা জনাব মনীষা হাছান। আৰু গাইজ আমাৰ এতিয়া সম্বৰ্ধনা পত্ৰ শেষ হৈ গ'ল আৰু ইয়াৰ পিছত কি হয় আপোনালোকে চাই থাককচোন। আমি সকলোৱে জানো যে আজি আমাৰ মাজত উপস্থিত থকা আমাৰ দাদা বাইদেউসকলক আমি আমাৰ মহাবিদ্যালয়ৰ পৰা বিদায় দিয়াৰ উদ্দেশ্যে আজি বিদায় সম্বৰ্ধনা সভাখন অনুষ্ঠিত কৰিছোঁ। খুব এটা দুখৰ বিষয় যে দাদা বাইদেউসকলে আজি 3টা বছৰ আমাৰ চিলাবস্থান মহাবিদ্যালয়ত অধ্যয়ন কৰি আহি শেষত তেওঁলোকে এই মহাবিদ্যালয়ৰ পৰা বিদায় লোৱাৰ সময় আহি পাইছেহি। আচলতে এয়া এক শিক্ষা ব্যৱস্থাৰ এটা পদ্ধতি, যিহেতু আমি সকলোৱে এদিন অধ্যয়ন কৰি শেষ হোৱাৰ পাছত এই মহাবিদ্যালয়ৰ পৰা বিদায় লৈ ওলাই যাব লাগিব। আৰু এই শুভক্ষণতে মই দাদা বাইদেউসকলক ক'ব বিচাৰিছোঁ যে দাদা বাইদেউসকলৰ লগত মই যিমান দিন লগ পাইছোঁ, যেতিয়াৰ পৰা কলেজ আহিছোঁ তেতিয়াৰ পৰা মই তেখেতসকলক লগ পাইছোঁ। যিকেইটা দিন দাদা বাইদেউসকলৰ লগত মই হাঁহি ধেমালিৰে হওক বা বেলেগ কিবা ধৰণে হওক পাৰ কৰিছোঁ, সেই দিনকেইটাত যাতে যদি মই দাদা বাইদেউসকলক কিবা অজানিতে নক'বলগীয়া কথা কৈছিলোঁ বা মনত কিবা আঘাত দিছিলোঁ, সেই ভুল যাতে মোক নিজৰ ভাইটি বুলি ভাবি ক্ষমা কৰি দিয়ে যেন। শেষত দাদা বাইদেউসকলৰ ভৱিষ্যতৰ দিনবোৰ সুখৰ হওক। আৰু কিছুমানে দাদাহঁতৰ বাইদেউহঁতক বিদায় সভাত আৰু কিছুমানে ভাষণ দিছে আৰু কোনোবাই গান গাইছে। এয়াই বিদায় সভাৰ আৰু চাই থাককচোন কি হয়নো। আৰু গাইজ গান আৰু ভাষণ দিয়াৰ পিছত এতিয়া দাদা বাইদেউসকলক এতিয়া সম্বৰ্ধনা পত্ৰ দিয়া হৈছে মাজতে, আৰু তাৰপিছত আকৌ অনুষ্ঠান হ'ব আৰু চাই থাককচোন কি কি দিয়া হয়নো। আমাৰ পূজা তেখেতক সম্বৰ্ধনা জনোৱা হ'ল। ইয়াৰ পিছতে আহিব দীপিকা।
দীপিকা বলো আমাৰ সম্বৰ্ধনা জনোৱাবলৈ এতিয়া আহিব লাগে টিচাৰ এই আমাৰ টিচাৰ সীমা কুমাৰক সম্বৰ্ধনা জনাব আমাৰ চৰ্দাৰ মুৰে বাইদেউ এতিয়া আহিব লাগে জয়মণি চুতীয়া বাইদেউ সম্বৰ্ধনা জনাবলৈ আমাৰ চৰ্দাৰ মোদী ছাৰক অনুৰোধ জনাইছোঁ মঞ্জুমিনী সম্বৰ্ধনা জনাবলৈ আমাৰ চৰ্দাৰ দেৱজী ছাৰক অনুৰোধ জনাইছোঁ সম্বৰ্ধনা পত্ৰ হোৱাৰ পিছত এতিয়া সকলোকে চাই এতিয়া এটা গ্ৰুপ ফটো লৈছে আৰু চাওকচোন বাইদেউসকলক সকলো এইফালে আমাৰ অনুষ্ঠান চলি আছে অনুষ্ঠানৰ মাজতে মই অলপ বাহিৰলৈ বেগ লৈছোঁ আৰু ধুনীয়াকৈ এইফালে আমাৰ বিদায় আছে দেখিছে আপোনালোকে আৰু ধুনীয়াকৈ এতিয়া হাতখন আৰু অলপ বাহিৰৰ পৰা আহিলগৈ বাহিৰৰ পৰা আহি পিনে ধুনীয়াকৈ ভিতৰলৈ যাম আৰু ঠিক আছে আৰু গেছ অকণমান ৰখাৰ পিছত আমাৰো জলযোগৰ ব্যৱস্থা আৰম্ভ হৈ গ'ল অৰ্থাৎ পেকেট লাঞ্চ আৰু ধুনীয়াকৈ খাই লওঁ আমি সকলোৱে আৰু বাইদেউ দাদাসকলে ধুনীয়াকৈ বিলাবলৈ আৰম্ভ কৰিলে আৰু অকণমান দেৰি পিছত মোৰলৈ আহিব তেতিয়াকৈ ধুনীয়াকৈ আপোনালোকক দেখুৱাম পেকেট লাঞ্চতনো কি দিয়া আছে হয়নে নহয় গাইজ চাওঁ আপোনালোকেও লাগি আছে চাগে আৰু মোৰো ফাইনেলি আহি গ'ল স্পেচিয়েল কেক পেকেটটো দেখি ভালেই লাগিছেনো ইয়াৰ ভিতৰতনো কিনি আছে দেখুৱাই আছোঁ ৰ'ব এতিয়া কেমেৰাটো লৈ আছোঁ যে খুলিবলৈ অসুবিধাৰ কাৰণে কৌশিক ভাইকে কৈছোঁ খোলচোন কিনো আছে আৰু সি কোৱাৰ লগে লগে খুলিলে ঠিক আছেনে চাওঁচোন কি আছে ভাই চাহাব কেক আৰু পপ দুটা দিয়া হৈছে চাওক দেখিছে নহয় ধুনীয়া আৰু ধুনীয়াকৈ খাই লওঁ আৰু মোৰতো অলপ কেমেৰাটো অফ কৰাৰ পিছতহে খুলিব পাৰিম কাৰণ মইতো কেমেৰাটো লৈ থাকিলেনো কেনেকৈ খুলিম হয়নে নাই বাৰু ধুনীয়াকৈ এইটো খুলিম খাই লওঁ তেতিয়াহ'লে খোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ ঠিক আছে নে গাইজ আমাৰো পেকেট লাঞ্চ খাই হৈ গ'ল আৰু তাৰপিছতে আমাৰ বিদায় বাইদেউজনীয়ে ধুনীয়াকৈ আমাক সকলোকে গান গাই শুনাইছে আৰু বাইদেউনো কি গান গাইছে আমি সকলোৱে শুনো আহকচোন আৰু ধুনীয়াকৈ বাইদেউজনী গোৱাৰ পিছত ছাৰ আহিলে ছাৰে এতিয়া বাইদেউসকলক কবিতা আবৃত্তি কৰি শুনাইছে আৰু আমি সকলোৱে শুনো আহকচোন বাইদেউসকলক বিদায় হ'বতে আমাৰ ছাৰেনো কিনো ক'লে ময়ো যে এক যাযাবৰ স্বপ্ন যেতিয়ালৈ দেখি থাকিম তোমালোকক দুচকুত অপেক্ষাৰ উৎসাহ যেতিয়ালৈ তোমালোকৰ হাঁহিবোৰ হৈ থাকিব বিশুদ্ধ উশাহ বিদায় বুলি নকওঁ কাইলৈ কি হ'ব যদিওবা ময়ো নাজানো তথাপিতো প্লেটফৰ্মৰ ৰৈ থকা তোমালোকক খিৰিকীৰে চুই চাই দীঘলীয়া উকিকো আওকাণ কৰি কম আকৌ লগ পাম আকৌ ধন্যবাদ আৰু ধুনীয়াকৈ কবিতা আবৃত্তি কৰাৰ পিছত আমাৰ ডিপাৰ্টমেণ্টত দুজনী ছোৱালী আহিলে আৰু আপোনালোকে কি দেখিছে দুইজনী কি বাৰু একেই ছেম দেখা নাই জানো হয় দুইজনী টুইনছ হয় আৰু দুইজনীয়েনো কি গান গালে শুনো আহকচোন ধুনীয়া এটা গীত গাইছিলে আহক শুনো जाने क्या होगा क्या पता इस पल को मिलके आज ही ले जरा मैं हूँ यहाँ तू है यहाँ मेरी बाहों में आ भी जा ओ जाने जा দুইজনী টুইনছে গোৱাৰ পিছত এবাৰ মোৰ পাৰলৈ আহি গ'ল মই মানে অথনিতে কৰিলোঁ কিন্তু ভিডিঅ'টো একেবাৰে শেষত লগাই দিছোঁ আৰু মানে আৰু এনেই আৰু মইনো কি কৰিলোঁ কি গান গালোঁ কি কৰিলোঁ শুনো আহকচোন শুনিবলৈ আপোনালোকে এক্সাইটেড হৈছে নেকি বাৰু কমেণ্টে কৰি জানি দিব চাগে আপোনালোকে ভাবিছিলে চাগে এই যি গুগে একো কৰা নাই বুলি মই কৰিছোঁ কিন্তু মই একেবাৰে শেষত লগাই দিছোঁ গম পাইছেনে টেলেণ্টেড বয় হয় মই আৰু ধুনীয়াকৈ শুনো আহক মইনো কি কৰিলোঁ
জুলমলয়া কোন দেখো লই বাতৰি নিছা আজি যদি নিছা চাইকেল কালি যদি কাইলে আকৌ নিছা আকৌ পাৰিব আৰু এটা গাইছিলে আৰু গাইছিলে গভমেণ্ট তুমি নহলে এই নুপুলে বলে মই গানটো গাই দিলোঁ ক'ৰ পৰা গাইছোঁ গম পাইছেনে বেহাৰবাৰী আউটপোষ্টৰ মোহন দাই গোৱা গানটোকে গাই দিলোঁ আৰু দাদাইনো কি ডান্স কৰিলে চাওঁ আহকচোন এতিয়া বিদায় লোৱা দাদা এজনে ধুনীয়াকৈ নাচিলে আৰু ছাৰে এটা ধুনীয়া গান এটা গাই পিনে আজি সভাখন ভংগ মানে সমাপ্ত কৰিবলৈ ওলাইছে আৰু ছাৰৰ ধুনীয়া গান এইটো কিনো গালে শুনো আহকচোন ধুনীয়া বিহু গীত গাই সমাপ্ত কৰিব আৰু সমাপ্ত ধুনীয়াকৈ সভাখন ভংগ হোৱাৰ পিছত কি হ'ল আপোনালোকে চাওক এইটো থাকেই বেলুনবিলাক এইটো ধাম ধুম ফুটাটো থাকেই এই ধুনীয়াকৈ এতিয়া সভাখন ভংগ হ'ল এতিয়া বেলুনবিলাক কৰাকী হৈ আছে আৰু দেখিছেনে এইবিলাক দাদাজনে কাঢ়ি লৈ গ'ল ফুটাই গ'ল আৰু চাওকচোন কি হ'লো মজাটো ভঙাৰ পিছতে আমি সকলোৱে একটা ধুনীয়াকৈ গ্ৰুপ ফটো ল'লোঁ আৰু গ্ৰুপ ফটো লোৱাৰ পিছতে আৰু এতিয়া মোৰ ঘৰলৈ যাওঁ আজি ভিডিঅ'টো এইজনী বাইদেউজনী হাই দিছে হাই আজিলৈ বাই বাই আৰু এই মোমেণ্টটো থাকি যাব বুলি ভিডিঅ'টো বনালোঁ তো আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু আজিলৈ আমি বাই বাই কৰি কলেজৰ পৰা ওলাই ল'লোঁ ঘৰলৈ বুলি আৰু এতিয়া কি হ'ল নাজানো আৰু ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব যদি ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিব আৰু এইফালে মানে মাতি আছে ভাইটি আজি বাৰ্থডে আছে ভাইটি বাৰ্থডে ভিডিঅ'টো শ্বৰ্টকৈ দিম লং ভিডিঅ' নিদিওঁ আজিলৈ কলেজতে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আৰু কলেজতে ভিডিঅ'টো সামৰণি মাৰিছোঁ কি কোৱা তুমি পচিতাই তুমি কি কোৱা তো বাইদেউসকলৰ ভিডিঅ'টো যাতে মানে এই ভিডিঅ'টো বনোৱাৰ কাৰণ এটা আছে কাৰণ ভাইদেউহঁতৰ এইবিলাকহে যাতে স্মৃতিবিলাক থাকি যায় সেইটো কাৰণে ভিডিঅ'টো বনাই দিয়া হ'ল আৰু ঠিক আছে বাই বাই এইকেইদিন হৈছে বাবাৰ ডিপাৰ্টমেণ্টৰ বাইদেউসকল